ঠেং সংঘকে চিনি পাই পেলাই এজোপা নেফাপো চক নেফাপো পাত ছিঙি লৈছোঁ আজি বইল খোৱা হ'ব বইল এইফালে গৰুকেইটা মেলি আহি খুব ধুনীয়াকৈ একাপ চাহ এইফালে লাল চাহ আৰু এইফালে চানা আৰু এইফালে এটা পেৰা আৰু লগতে আছে পিঠা দুটা আপোনালোকৰ ফালে এই পিঠাবিধৰ নাম কি বুলি কয় জনাবচোন দেই আমাৰ এইফালে কিন্তু হেঁচা পিঠা বুলি কয় আৰু এইফালে আহি পালেহি আমাৰ চুকুলি কিবা চাহ খাবি হা গান এটা গাই দে এইফালে ল'লোঁ গাহৰি মাংস আৰু এইফালে আছে নেফাপো ইয়াতে পানী গৰম হৈ আছে লাহেকৈ দি দিলোঁ নেফাপো তাৰ পাছতে দি দিয়া হ'ব গাহৰি মাংসখিনি এয়া চাওক এপিচ এপিচকৈ লাহে লাহে দি থাকিম আৰু চাই থাকক ইয়াতে কি কি দি বইল কৰিম আজি সম্পূৰ্ণ বইল কৰা হ'ব এয়া চাওক দি দিয়া হ'ল ডাঙৰ ডাঙৰ পিচ মাংসৰ পিচ খাই কিন্তু আজি বিশেষ ভাল লাগিব অঁ এইফালে আমাৰ চকুৱে কি কৰিছে ঝাৰু মাৰিছে চফা কৰিছে হা চফা কৰিছে ঝাৰু মাৰিছে অঁ হৈছে নাই আমাৰ ছোৱালী গাভৰু হ'ল আৰু এজনী ঝাৰু মাৰিব পৰা হৈ গ'ল আৰু দেখিছে নাই অ' চকু ঐ চকু এইফালে চা এইফালে কি কৰিছ চাওঁ ঐ কি কৰিছ চব্জি ছিঙিছ নেকি ভেন্দি ছিঙিছ বন্ধুসকলে এই গছপাতবিধ কোনে কোনে খাইছে জনাব হা আৰু গছপাতবিধৰ নাম কি জনাব যিহেতুকে মই এতিয়া বৰ্তমান চব্জি এবিধ বনাই আছোঁ চব্জি মানে কি আজি টিপাখালত বনি আছে গাহৰি আৰু নেফাপো শাক আৰু লগতে দি দিয়া হ'ব এয়া কি চাওক আছে ডিমুৰ পাত দি দিছোঁ এয়া আপোনালোকক কৈছিলোঁ নামটো ক'বৰ কাৰণে কিন্তু মই কৈ দিলোঁ ডিমু পাত চাওক চব বইলিং হৈ আছে এতিয়া বইলিং দেখিছেনে ডিমু পাত দি আকৌ ছিঙি আনিলোগৈ শুহুনি বন এয়া দেখিছেনে চিনি পাইছেনে আপোনালোকে খাইনে বাৰু এই শুহুনি বনবিধ আকৌ তৰকাৰীতে দি দিওঁ সকলোখিনি দি আছোঁ লাহে লাহে সিজি আছে ফাইনেলি বন্ধুসকল মোৰ বইল আঞ্জা হৈ গ'ল চাওক কিমান ধুনীয়াকৈ এক কেৰাহী পানী শুকুৱাই এতিয়া পুৱাই দিলোঁ গ্ৰেভি টাইপত এতিয়া লাহেকৈ আমি খাম আৰু আপোনালোকে চাব ব'লক তেতিয়া খোৱা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে চাই লওক কিমান ধুনীয়াকৈ গ্ৰেভি হৈ গ'ল চাওক এইফালে বইল তৰকাৰী এতিয়া লাহেকৈ উলিয়াই লওঁ ইয়াতে এইবিলাক মাংস পিচ দেখিছে নাই ৰাম জয় শ্ৰীৰাম প্ৰথমে পানী ঢুকি খাই লওঁ যাওঁতে ভাল লৈ লওঁ নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আজি মোৰ ভাতৰ কাঁহীত আছে বইল তৰকাৰী আৰু এইফালে আছে গাহৰি মাংস গাহৰিৰ ঠেং আৰু এইফালে নেমু এতিয়া প্ৰথমতে ইয়াত নেমু মাৰি লওঁ আৰু মোৰ প্ৰিয় জলকীয়াটো নাইকিয়া হ'ল সেইটো কাৰণে এইফালে লৈ ল'লোঁ জাতি জলকীয়া শ্ৰীৰাম আশা কৰোঁ সকলোৱে ভালে আছে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত ময়ো ভালে আছোঁ বন্ধুসকল আজি দি দিয়া হওক বইল তৰকাৰী আৰু গাহৰি মাংস শ্ৰীৰাম ধুনীয়া এইফালে বইল গাহৰি ঠেং কেনেকুৱা হৈছে সুন্দৰ মজা মাংসকেইটা সিজি গৈছে নাই কিমান ধুনীয়াকৈ সিজি গৈছে জানো এপিচ খাইছোৱা নেকি
ইয়াতে দি আছে বন্ধুসকল ডিমৌ পাত। এয়া ডিমৌ পাত। তাৰপিছতে আছে আপোনাৰ মধুসোলেং টেঙা। তাৰপিছতে আছে শুহুনি বন। নেফাপো আৰু লগত আছে লাট কচু। কিমান ধুনীয়া বইল মাংস, একদম সিজি একদম পূৰা ধুনীয়া হৈ গৈছে মানে। এদিন আপোনালোকেও এনেধৰণে বনাই খাই চাব। কাৰণ যিসকলৰ প্ৰেছাৰ আছে তেখেতসকলৰ কাৰণেতো নেফাপোটো বন্ধুসকল 1 নম্বৰ ঔষধ হাই প্ৰেছাৰৰ কাৰণে। বইল কৰি খাব লাগে। মইতো এয়া বইল কৰি খাই আছোঁ। এতিয়া মই খোৱা দেখি পানি বহুতে একদম কমেণ্ট দিবলৈ বহুত আহি যাব। সঁচা কথা ক'বলৈ গ'লে মোৰ ভঙা পৰ্যায়ত থাকিব পাৰোঁ, কিন্তু আমি বিন্দাছ আছোঁ মানে সঁচাকৈ। আজি বনাব পৰা নাই, এদিনটো বনাম। ঠেং দিছে না ঠেং। বঢ়িয়া। এতিয়ালে বাই।